পুনৰ আৰক্ষী চকী ঘেৰাও কৰিছে এতিয়া ৰাইজে আৰু ৰাইজে সেই আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত এজন কয়দীৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ পিছত সেই কয়দীজনক এখন হুইল চেয়াৰত বহুৱাই কয়দীজনৰ পৰিয়ালক সমজাই দিছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই তাৰ পিছতে কালিৰ দিনটোতো কিন্তু আৰক্ষী চকী ঘেৰাও কৰিছিল শতাধিক ৰাইজে আৰু আজিৰ দিনটোতো আসলতে শতাধিক ৰাইজে আৰক্ষী চকী ঘেৰাও কৰিছে ঘেৰাও কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো পুনৰ আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি ক'ব লাগিব কিন্তু টিংখাঙৰ বামুনবাৰী আৰক্ষী চকীত এবাৰ উত্তপ্ত পৰিস্থিতি কেইবা শতাধিক ৰাইজে মৃতদেহ লৈ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰক যেহেতু মানৱতাক ভুলুণ্ঠিত কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল টিংখাং লেঙেৰীৰ ২ নং গন্ধিয়াগাঁৱৰ শৈলাজা বৰগোহাঁই নামৰ এজন কয়দীৰ আৰু বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ধৰণৰ মানৱতাক ভুলুণ্ঠিত কৰা ঘটনা আৰু আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড়ৰ পৰা বাহিৰে বাহিৰে বামুনবাৰী আৰক্ষী চকীলৈ আনি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে পিতৃৰ মৃতদেহ লৈ কণমানি পুত্ৰ কন্যায়ো অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নক গ্ৰেপ্তাৰ আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ জেইলৰ প্ৰশান্ত গগৈক বৰ্খাস্ত কৰাৰ দাবী তুলিছে এতিয়া প্ৰতিবাদকাৰী ৰাইজে সমান্তৰালকৈ প্ৰতিবাদস্থলীত টিংখাং ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদী ৰাইজক তদন্তৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে এটা উল্লেখ কৰিব লাগিব যে ৩ দিন পূৰ্বে শৈলাজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুনবাৰী আৰক্ষীৰ পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিতেই বামুনবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰা হৈছিল ইয়াৰ পিছতে বৃহস্পতিবাৰে জামিন লাভ কৰিছিল সেই শৈলাজা বৰগোহাঁই নামৰ যুৱকজনে জামিন লাভ কৰা যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল আৰু আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাতেই সমজাই দিয়া হৈছিল কাৰাগাৰ কৰ্তৃপক্ষই তাৰ পিছতে এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব কিয়নো কেইবা শতাধিক ৰাইজে মৃতদেহ লগত লৈ এইদৰে এতিয়া আৰক্ষী চকী ঘেৰাও কৰিছে আৰু ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখযোগ্য যে সেই পিতৃৰ মৃতদেহ লৈ কন্যা আৰু পুত্ৰই কিন্তু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক জনাই দিয়া চেষ্টা কৰিছোঁ যিহেতু ৩ দিন পূৰ্বে শৈলাজা বৰগোহাঁই নামৰ যুৱকজনক বামুনবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিতে বামুনবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰিছিল ইয়াৰ পিছতে যিহেতু বৃহস্পতিবাৰে জামিন লাভ কৰিছিল যুৱকজনে জামিন লাভ কৰাৰ পিছত পৰিয়ালৰ লোকে শৈলাজা বৰগোহাঁইক আনিবলৈ গৈছিল আৰু আনিবলৈ যোৱাৰ সময়তে আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাত সমজাই দিছিল কাৰাগাৰ কৰ্তৃপক্ষই তাৰ পিছতে যিসকল পৰিয়ালৰ লোক সেই পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছিল আৰু কালিৰ দিনৰ ভাগতো এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষী চকীত আৰু আজিৰ দিনটোলৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে আজিৰ দিনটোতো কিন্তু আৰক্ষী চকীত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত যিহেতু মানৱতাক ভুলুণ্ঠিত কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল টিংখাং লেঙেৰীৰ ২ নং গন্ধিয়াগাঁৱৰ শৈলাজা বৰগোহাঁই নামৰ এজন কয়দীৰ বৃহস্পতিবাৰে এই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু আজি মৃতদেহ মৰণোত্তৰভাৱে পৰীক্ষা কৰি ডিব্ৰুগড়ৰ পৰা বাহিৰে বাহিৰে বামুনবাৰী আৰক্ষী চকীলৈ আনি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে প্ৰকাশ কৰিব লাগিব বিধিগতভাৱে উচ্চতম কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰা হ'ব আৰু যিখিনি আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে যিখিনি তদন্তৰ কথা কোৱা হৈছে সেইখিনি কৰা হ'ব বুলি মই আশ্বাস দিছোঁ আজি ইয়াতে আহি পিনে আৰু ৰাইজে মানে ন্যায়িক ব্যৱস্থাটোৰ ওপৰত যাতে আস্থা ৰাখে সেইখিনিকে কামনা কৰিছোঁ কিবা কমপ্লেইন আছে সেই কমপ্লেইনখিনিও যদি ইয়াতে দিয়া হৈছে সেইটো লোৱা হৈছে আৰু তাৰ ওপৰতো তদন্ত হ'ব বুলি আমি কথা দিছোঁ তেনেকুৱা ধৰণৰ যদি কিবা কমপ্লেইন আছে সেইখিনি মই আকৌ ফাৰ্ডাৰ দিবলৈ মানে ৰিকুৱেষ্ট কৰিম তেনেকুৱা যদি কিবা কমপ্লেইন আছে সেইখিনি আৰু ফাৰ্ডাৰ মানে জিলা আয়ুক্ত মহোদয়ক দিলে বেছি ভাল হ'ব মৰাটোতো মৰি গ'ল এই থাকি যোৱা কণমানি কেইটাক অন্তত তেওঁলোকক ক্ষতিপূৰণ দিব লাগে এতিয়াতো কৈ গ'ল আমাৰ এজন বক্তব্যই 20 লাখতকৈ ক্ষতিপূৰণ লাগে আমাক ক্ষতিপূৰণ লাগে আৰু শৈলাজা বৰগোহাঁই হত্যাকাৰী কেইজনক আমাক ন্যায় বিচাৰ লাগিব এইটো আমাক ন্যায় লাগিবই আমি নহ'লে প্ৰতিবাদ কৰি যাম আৰু কৰিয়ে থাকিম আমি এই বামুনবাৰী আৰক্ষী বিষয়া আৰ্চিজনৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ তেওঁ ইমান নিলাজ কাম কৰিলে আমাৰ অসমীয়া এজন যুৱকক নিশা উঠাই আনি
কেনেকুৱা এখন আইন আছে যে যুৱকজনক উঠাই আনি তেওঁক হত্যা কৰিব পাৰে? আজি অসমীয়া ডেকাক এনেকুৱা তেজাল ডেকাক তেওঁ কেনেকৈ কোনটো সত্ৰে তেওঁক হত্যা কৰিবলৈ অধিকাৰ পালে? আজি তেওঁ মানৱীয়তা নহয় নাই নেকি? তেওঁ মানুহৰ তেজ নাই নেকি? তেওঁ যে তেনেকৈ মানুহ এজনক আনি পিনে তেনেকৈ হত্যা কৰিব পাৰিলে? আমি তাৰ কাৰণে প্ৰতিবাদ কৰিছো আৰু আমি খুব লজ্জিত হৈছো। এনেকুৱা এখন আইন আমাক নালাগে। আমি এনেকুৱা এখন আইন আমি বিচৰা নাই। যিখন আইন লাগে আমাক সুৰক্ষা নিৰাপত্তা, জনসাধাৰণৰ কাৰণে নিৰাপত্তা আৰু সুৰক্ষাৰ কাৰণেহে আমাক আইন লাগে। এনেকৈ হত্যাকাৰী কৰিবৰ কাৰণে আমাক আইন নালাগে। আমি এই বামুণবাৰী আৰক্ষী বিষয়াসকলক আমি খুব ক্ষুভিত হৈ পৰিছো তেওঁলোকৰ কাৰণে। তেওঁলোকৰ পৰিয়ালৰ পাৰিবাৰিক কণ্ডলৰ কাৰণে আজি হ'ল 3 বছৰমান হ'ল, কিন্তু মানুহগৰাকী গুচি গ'ল। ধেমাজিৰ পৰা বিয়া কৰাইছিলে, মানুহজনী বিয়াও সোমালে ইতিমধ্যে। কিন্তু সেইখিনি মানুহজনীক কোনো ধৰণে বিচাৰোৱা নাই। মাত্ৰ এই শৈলজাক ওৱান কৰি বাৰে বাৰে আনি তেওঁক হাৰাশাস্তি কৰি আছে। ইতিমধ্যে আজি সেই যোৱা মঙলবাৰেও তেনেকুৱা ওৱান কৰি আনি আজি হত্যা কৰিলেহি। আমি এইটোৱে প্ৰতিবাদ কৰিছো, আমি চৰকাৰে যিকোনো প্ৰকাৰে নহওক কিয় এই কণমানিকেইটা ক্ষতিপূৰণ লাগিব। আচলতে আমি অসমবাসীৰ ওচৰত মানে লজ্জিত, অসমবাসী হিচাপে লজ্জিত, টিংখাংবাসী হিচাপে লজ্জিত যে মানৱ অধিকাৰ বুলি কোৱা বস্তুটো সঁচাকৈ ভুল অনুষ্ঠিত কৰিছে। ইতিমধ্যে গম পাইছোঁ যে জেলৰ যিজন ছুপাৰিণ্টেণ্ট থাকে, যিজন জেলাৰ থাকে, তেখেতলোকে এটা মৃতদেহ এখন হুইল চেয়াৰত উলিয়াই দিছে। হুইল চেয়াৰত উলিয়াই দিয়াটো মানৱ অধিকাৰ এইটো উলংঘন হয় নে নহয়? আমি মানৱ অধিকাৰ কৰ্মী হিচাপে এইটো বহুত লজ্জিত হৈছোঁ। গতিকে ৰাজপথত তাকো ৰাজপথৰ নিচিনা এটা জেগাত উলিয়াই তেখেতলোকে দিছে। কথা নাই, কথাটো হ'ল কি আমি তাৰ গৰিহণা দিবলৈ আমাৰ ভাষা নাই, হয়নে নহয়? গতিকে আমি যোৱাকালি 10 তাৰিখে যিটো কাণ্ড কৰিছে পুলিচ বাহিনীয়ে, বামুণবাৰী আইচিজনে এটা দল লৈ ৰাতি 3টা বজাত গৈ দৰ্জাৰ ঠেলি, দৰ্জাৰ গুৰিয়াই, দৰ্জা ভাঙি তেখেতলোকে উলিয়াই আনি তেখেতলোকে থানাত অন্ততঃ সন্দেহবশতঃ মাৰপিট কৰিছে। মাৰপিট কৰি তেখেতলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে।